নিশ্চিতভাৱে কোনে কিয় দি আছে নাজানো ৰাতিপুৱা ফেচবুকখন মেলিলে যোৱাকালি দেখা পালোঁ অকণমান প্ৰথম দেখা পালোঁ অকণমান মানে লাইফ জেকেট প্ৰথমটো পিন্ধি বাতৰিতে ওলালে স্কুবা ডাইভিং পেৰাগ্লাইডিং তাৰপিছত ওলালে পানীত সাঁতোৰোতে তাৰপিছত ওলালে তেখেতে জাপ মাৰি পেলাই অলপ সময় ওপৰলৈ চাই থকা তাৰ পিছদিনা এটা ভিডিঅ' ওলালে তেখেতে সাঁতুৰি পেলাই লাইফ এনেকুৱা বোট এখন ৰাবাৰ বোট এখন ধৰিব লৈছে পৰা নাই তাৰপিছত যোৱাকালি নে কেতিয়া ওলালে এখন বোটৰ ওচৰত তেওঁ ধৰিছে আজি ওলাইছে সাঁতুৰি থকা কালি ওলালে উপঙি থকা মানে গোটেইবিলাক কিয় একেলগে ওলোৱা নাই এই কথাও আমিও নাজানো আজি ওলাইছে যিখন জাহাজৰ পৰা কোনোবাই কৈছে মাংস লৈ অহা কিবা নামিব লাগে পানীত কোনোবাই কৈছে খালী গাৰে নমাটো ইলিগেল এনেকুৱা কথাও অকণমান শুনা পাইছোঁ সেই গতিকে গোটেইবিলাক কথা মানে কেনেকৈ হ'ল সেই কথাটো আমি ভাবোঁ সকলোৱে জনা দৰকাৰ আৰু বহুত দিনলৈ জুবিন গাৰ্গ নোলায় এইটোতো একেবাৰে নিশ্চিত ভূপেন হাজৰিকা যেনেকৈ এটা সময়ৰ কাৰণে আছিল সেই ক্ষেত্ৰত আগন্তুক সময়ত যদি আমি কাৰোবাক পাওঁ এনেকুৱা ভুল হ'ব নালাগে সেই গতিকে আমি ভুলৰ পৰাও শিকিব পাৰোঁ সেই গতিকে ভৱিষ্যতে নিশ্চয় কোনোবা ওলাব বহুত দিনৰ মূৰত কিন্তু তেখেতৰ এই মৃত্যুটো অপমৃত্যু বা অকাল মৃত্যু নেকি কেনেকৈ হ'বলৈ পালে এইবিলাকো জনা দৰকাৰ যাতে আগলৈ সাৱধান হ'ব পাৰে আজি এটা মুখ্যমন্ত্ৰীয়ে দল এটা গঠন কৰি দিছে 10জনীয়া SIT দল এটা আজি